ইণ্ডিয়াত আপোনালোকে চাই আছে 24 লাইভ এটা বিশেষ খবৰ লৈ আহিছোঁ অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথৰ কথা কম আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া সকলোৰে মাজত এক বিবেচনা হৈ পৰিছে কাৰণ এই পথটোৰ দ্বাৰা উজনি নামনিৰ চলাচল হয় আৰু এই পথটো ইতিমধ্যে গুগলে হলালে নিৰ্দেশনা কাৰণ গুগলে যদি ৰাষ্ট্ৰীয় ঘাইপথে যাব লাগে হেতু দেখুৱাইছে ভিতৰৰ এটা ৰোডেদি বহুত নাভূত নাচুত ঘটনা হৈ আছে আৰু ইয়াত এই পথটোতে কেইবাজনো মৃত্যুমুখতো পৰিছে বিভিন্ন দল সংগঠনে প্ৰতিবাদো কৰিছে তাৰ পাছতো কিন্তু গা লৰা নাৰ বিভাগীয় কৰ্তৃপক্ষ মুখ্যমন্ত্ৰী এই মুহূৰ্তত আমি এটা বিশেষ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ এটা ৰাষ্ট্ৰীয় ঘাইপথে জলাকলা খুৱাইছে সকলোকে ইতিমধ্যে আমি জনাই গৈছো এটা ৰাষ্ট্ৰীয় ঘাইপথে জলাকলা খুৱাইছে সকলোকে উক্ত পথটোৰ পথ নিৰ্দেশনা ইতিমধ্যে গুগলে হলনি কৰিছে আচৰিত কথা গুগলেও হলনি কৰিবলৈ বাধ্য হৈছে পথ নিৰ্দেশনা উজনি অসমৰ এই পথটোত গুগলে দিছে ৰঙা চিহ্ন সংকেত আচলতে ৰেড এলাৰ্ট দিছে উক্ত ৰাষ্ট্ৰীয় ঘাইপথটো উজনি অসমৰ তিয় সমষ্টিৰ অন্তৰ্গত থকা এটা ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আচলতে যোৰহাট শিৱসাগৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই পথটো কথা কৈ থকা হৈছে বিভিন্ন দল সংগঠনে বাৰম্বাৰ প্ৰতিবাদ কৰিও পোৱা নাই সুফল ৰাষ্ট্ৰীয় ঘাইপথৰে যাবলৈ গুগল মেপৰ বাধা আৰোপ কৰিছে গুগল মেপে ইতিমধ্যে সেই ৰাষ্ট্ৰীয় ঘাইপথটোৱেদি যাবলৈ বাধা আৰোপ কৰিছে ঘাইপথৰ হলনি ভিতৰুৱা অঞ্চলে যোৰহাটলৈ যাবলৈ নিৰ্দেশ গুগল মেপৰ আচৰিত কথা বিগত 10টা বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰাত ছাত্ৰ সন্থাৰ ক্ষোভ আৰু বিভিন্ন দল সংগঠনৰ ক্ষোভ মুখ্যমন্ত্ৰীয়ে যাতে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে সংগঠনসমূহৰ দাবী ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু বিগত বছৰকেইটাতো বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে তাৰ পাছতো গা লৰা না বিভাগীয় কৰ্তৃপক্ষ মুখ্যমন্ত্ৰী তথা যেনেধৰণে যিসকল ঠিকাদাৰে কাম লৈ আছে তেওঁলোকে কোনো ধৰণে গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে অভিযোগ আচলতে উত্থাপন হ'বলগীয়া কথাই যিহেতু আপোনালোকে দেখিছে ৰাস্তাটোৰ মাজত দ গাঁত পুখুৰী সদৃশ গাঁত আৰু তাৰ ছাইডত দমে মাটি পেলাই থোৱা হৈছে আৰু এইটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ কোনোবা গাঁৱৰ ৰাস্তা নহয় গাঁৱৰ ৰাস্তাও ইয়াতকৈ ভালকৈ দেখা পোৱা যায় আৰু এইটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে গুগল মেপৰ দ্বাৰা আমি বিভিন্নজনে বিভিন্ন ঠাইলৈ যাওঁ আৰু এই গুগল মেপে নিৰ্দেশনা ইতিমধ্যে সলনি কৰিছে গুগল মেপে কৈছে যোৰহাট টু শিৱসাগৰ যেতিয়া আপুনি আহিব শিৱসাগৰৰ পৰা তেতিয়া আমগুৰিয়েদি যিটো ৰাস্তা সোমাই গৈছে মৰিয়নি পথেৰে যোৰহাট আহিবলৈ চিহ্ন দেখুওৱা হৈছে কাৰণ এইটোৱে কাৰণ গুগল মেপেও তাত বুজি পোৱা হৈছে টেকনিকেলি বুজি পোৱা হৈছে এই ৰাস্তাটো পথৰ উপযোগী নহয় সেইবাবে এই নিৰ্দেশনা গুগল মেপে দিছে যেন ভিতৰৰ ৰাস্তা দি গ'লে ভাল হ'ব আৰু এই বিশেষ খবৰটো আপোনালোকক জনোৱাই নহয় কাৰণ বিভিন্ন সংগঠন তাৰ সাংবাদিকসকল তিয়কৰ সাংবাদিক কাকজানৰ সাংবাদিক তথা যোৰহাটৰ সাংবাদিকসকলে বাৰম্বাৰ তেওঁলোকে উক্ত পথটোৰ কথা লিখিতভাৱে বা ভিজুৱেল আকাৰে আপোনালোকৰ আগত চৰকাৰক দৃষ্টিগোচৰ কৰাইছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সুফল পোৱা নাই আৰু সেইবাবেই বিভিন্নজনে মৃত্যুমুখত পৰিব লগা হৈছে আৰু বিভিন্ন দল সংগঠন স্থানীয় ৰাইজে প্ৰতিবাদ কৰি আছে যদিও এই মুহূৰ্তলৈকে আজিলৈকে কোনো ধৰণৰ ভাল এটা ব্যৱস্থা কৰি দিবলৈ সক্ষম হোৱা নাই বিভাগীয় কৰ্তৃপক্ষই আৰু ইয়াৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে মন্তব্য আগবঢ়োৱা আগতে পুনৰবাৰ কওঁ যোৰহাটৰ পৰা শিৱসাগৰলৈ যিটো পথ চলি আছে যিটো পথেদি যায় সেই পথটো এতিয়া গুগল মেপে সলনি কৰিছে যাতে ভিতৰৰ ৰাস্তা দি যাব লাগে আচৰিত কথা পুনৰবাৰ কৈছোঁ ভিতৰৰ যিটো ধুদৰালি পথ বুলি কয় ধুদৰালি পথেৰে যাবলৈ নিৰ্দেশনা জাৰি কৰিছে গুগল মেপে কাৰণ গুগল মেপে টেকনিকেলি গম পাইছে যেন এই ৰাস্তাটো যাতায়াতৰ উপযোগী নহয় সেইবাবে উক্ত পথটো দেখুওৱা হৈছে আৰু যোৰহাটৰ পৰা জাজিলৈ যিটো পথ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈছে আৰু এই পথটো যদি আপুনি উজনিৰ পৰা নামনি বা নামনিৰ পৰা উজনিলৈ আহিব বিচাৰিছে যদিহে আপোনাৰ গাড়ীখন দামী বা বহুত যেনে ধৰণৰ গাড়ীবিলাক দামী আজিকালি কোম্পানীৰ গাড়ীবিলাক ওলাইছে সেইবিলাক গাড়ী তলত লাগি যোৱাৰ সম্ভাৱনা আছে আৰু বহুতো মাৰ্চিডিজ অডিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দামী দামী গাড়ী উক্ত পথটোত লাগি ধৰা পৰিলক্ষিত হৈছিলে আৰু এই উক্ত পথটোতে কেইবাজনো মৃত্যুমুখত পৰিছে ছাত্ৰ সন্থা চুতীয়া ছাত্ৰ সন্থা অসমীয়া যুৱ মঞ্চ স্থানীয় ৰাইজ বিভিন্ন পক্ষই বিভিন্ন দল সংগঠন স্থানীয় ৰাইজ সাংবাদিক বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিবাদ কৰি আছে ধাৰাসাৰ প্ৰতিবাদ কৰি থকাৰ পাছতো আজি পৰ্যন্ত কিন্তু কোনো সুফল পোৱা নাই
জনাই এই মুহূৰ্তত মুখ্যমন্ত্ৰীলৈ দাবী জনাইছে যাতে অতি শীঘ্ৰেই উক্ত পথটোৰ মেৰামতি ক্ষিপ্ৰতৰ কৰি তুলিব লাগে নতুবা বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ব আৰু কাৰ্যসূচী হাতত লৈ ভাগৰি পৰিছে উক্ত যোৰহাট শিৱসাগৰ পথৰ দাঁতিত থকা সকলো স্থানীয় ৰাইজ তথা দল সংগঠন আমি ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ মন্তব্য আছে আমি মন্তব্য লৈ পোনে পোনে যাব বিচাৰিছোঁ উজনিৰ ফ'ৰলেনৰ কথা আমি নকলেও হ'ব সকলোৱে দেখি আহিছে বিগত 10টা বছৰে উজনিত 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো আমাৰ আয়ুস ৰেখা বুলি আমি উল্লেখ কৰোঁ এই আয়ুস ৰেখা নিৰ্মাণৰ নামত কেনেকৈ আচলতে ৰাইজক জীয়াটো ভোগাই আছে এইটো পুনৰবাৰ প্ৰতীয়মান হৈছে আৰু আনকি যিটো আমি সহজতে আমি যেতিয়া ৰাস্তাত আমি হেৰাই বা ৰাস্তাত পথ নিৰ্দেশনৰ ক্ষেত্ৰত আমি গুগল মেপছ ব্যৱহাৰ কৰোঁ আনকি গুগল মেপছেও 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো পথ নিৰ্দেশন সেইটো নাইকিয়া কৰিছে তাৰ পৰিৱৰ্তে তেওঁলোকে গুগল মেপছে আমাৰ যিবিলাক ষ্টেট হাইৱে আছে যেনেকৈ ধৰক ধুদৰালি আছে বা ভিতৰত যিবিলাক ৰাস্তা আছে লাডগড়দি ভিতৰদি সেইবিলাকেদিহে যোৰহাটলৈ যাবলৈ পথ নিৰ্দেশনা ৰাইজক প্ৰদান কৰিছে এইটোৰ পৰা প্ৰমাণ হৈছে যে উজনিত ফ'ৰলেন নিৰ্মাণৰ নামত ৰাইজক জীয়াটো ভোগাইছে আৰু ঠিকাদাৰী প্ৰতিষ্ঠানবিলাক আৰু NHRTCৰ যিসকল বিষয়া তেওঁলোকৰ মিলি 10টা বছৰে ৰাইজক জীয়াটো ভোগাই আহিছে আৰু ৰাইজক এটা প্ৰশাসনৰ নীতি প্ৰদান কৰি আহিছে আৰু মুখ্যমন্ত্ৰীজনক আমি প্ৰশ্ন কৰিব বিচাৰোঁ তেখেতে এটা কথা সততে কৈ থাকে যেতিয়া তেখেতে দিল্লীলৈ যায় তেখেতে প্ৰেছ মিট বা বিভিন্ন সামাজিক মাধ্যমত তেখেতে কৈ থাকে যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগত তেখেতৰ ফ'ৰলেনৰ সম্পৰ্কত ব্যক্তিগতভাৱে তেখেতে কথা পাতিছে কিন্তু অতি দুখজনক কথা নীতিন গাডকাৰী ডাঙৰীয়া আজিলৈকে তেখেতৰ অসমৰ বাহিৰত এক্সপ্ৰেছ হাইৱে বনাইছে বা 6 লেন বনাইছে কিন্তু 10টা বছৰে 39 কিলোমিটাৰ পথ বনোৱা 10টা বছৰ লগাটো এই বিভাগটোৰ বাবে অতি লজ্জাজনক বিষয় তাৰত আমি উল্লেখ কৰিম যিটো গুগল মেপছত আমাৰ নিৰ্দেশনা দেখাইছে তাত তিয়ক লাডগড় কাকজান এই 3টা স্পট একেবাৰে বিপদজনক বুলি দেখাইছে ইতিমধ্যে গুগল মেপছত এটা ৰেড মাৰ্ক দেখাইছে ইয়াৰ পৰা এটা প্ৰমাণিত হৈছে যে এই ৰাস্তাটো যাতায়াতৰ বাবে একেবাৰে উপযোগী নহয় আৰু ৰাস্তাটোত এটা মৰণ ফন্দলৈ পৰিণত হৈছে ৰাস্তাটো দেখিব যিবিলাক গাড়ী অহা যোৱা কৰি আছে সেই গাড়ীবিলাক একাঠু বোকাত সোমাই গৈছে বা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে উজনিৰ এই ৰাস্তাটোৰ নামত নিৰ্মাণৰ নামত ইতিমধ্যে বহু লোক মৃত্যুমুখত পৰিছে আৰু যিসকল NHRTCৰ বিষয়া তেওঁলোক যোৰহাটৰ যিটো কাৰ্যালয় আছে AC ৰুমত বহি এই ৰাস্তাটোক কণ্ট্ৰল কৰাৰ ফলতহে আজি ৰাইজে এইটো ভুগি আছে আমি আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীজনে NHRTCৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক তেতিয়া আচলতে ৰাইজে যিটো বিপদ 10টা বছৰ ভুগি আছে এই সমস্যাৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম উজনিৰ ফ'ৰলেনৰ কথা আমি নকলেও হ'ব